বিকাশ অসমক যে বিলাসী সেনাৰ পৰা অনিৰ্দিষ্ট কাললৈকে যে বহিষ্কাৰ কৰিলে, এইটো কিন্তু আমি কেতিয়াও মানি ল'ব পৰা নাই আৰু কেতিয়াও মানি নলওঁ। বিকাশ অসমৰ বিলাসী সেনাত প্ৰয়োজন আছে। বিকাশ অসম নহ'লে কিন্তু বিলাসী সেনাই কেতিয়াও আগুৱাই যাব নোৱাৰে। আৰু বিকাশ অসমে হাজাৰটা কাম কৰে আৰু সেই হাজাৰটাৰ ভিতৰত দুই এটা ভুল হ'ব পাৰে, কাৰণ বিকাশ অসম মানুহে কোনোতো ভগৱান নাছিল ন, হে? তো বিকাশ অসমে হাজাৰটা কাম কৰাৰ ভিতৰত দুই এটা ভুল থাকিব পাৰে, আৰু সেই ভুলটো আমি ক্ষমা কৰি দিয়াটো আমাৰ কৰ্তব্য। কিন্তু আপোনালোকে সেই ভুলটো ধৰি আজি বিলাসী সেনাৰ পৰা বিকাশ অসমক মানে বহিষ্কাৰ কৰিলে, হে? এইটো কিন্তু আমি কেতিয়াও মানি ল'ব পৰা নাই। প্ৰাথমিক সদস্যৰ পৰাও বিকাশ অসমক বহিষ্কাৰ কৰা হ'ল। মানে অনিৰ্দিষ্ট কাললৈকে বিকাশ অসমে বিলাসী সেনাক মানে জইন কৰিব নোৱাৰিব, যোগদান দিব নোৱাৰিব। আৰু এটা কথা কওক, যেতিয়া মানুহৰ ব্লাড প্ৰয়োজন হয় কাক ফোন কৰে? ৰাতি 1-2 বজাত কাক ফোন কৰে? বিকাশ অসমকে ফোন কৰে। বিকাশ অসমে যেনেকৈ হ'লেও সেই মানুহজনক সহায় কৰে ব্লাড দিয়াত। কিন্তু বিকাশ অসমৰ বাহিৰে কোনজন মানুহক আপোনালোকে সহায় কৰা দেখিছে, ব্লাড দিয়া দেখিছে, হে? আৰে লিটাৰে ব্লাড দিয়া মানুহজনে হৈছে বিকাশ অসম। বিকাশ অসম নহ'লে কিন্তু বিলাসী সেনাই কেতিয়াও আগুৱাই যাব নোৱাৰে, আৰু কেতিয়াও নোৱাৰে কৈছোনহে মই। বিকাশ অসমৰ অবিহনে বিলাসী সেনা একোৱে নহয়। আজিৰ তাৰিখত যদি বিলাসী সেনাত যদি মানুহবোৰ যোগদান কৰিছে, আধা সংখ্যক লোকেই মানে বিকাশ অসমক ভাল পাইহে বিলাসী সেনাত যোগদান কৰিছে, বিকাশ অসমক কাম কাজক দেখি, হে? আৰু এটা কথা কওঁ, মই কেতিয়াও জোৱাই অসম কৈ পোৱাই নাছিলোঁ। জীৱনত যেতিয়াৰ পৰা জন্ম হৈছোঁ কেতিয়াও মই মোৰ মুখত বা মই কেতিয়াও জোৱাই অসম কৈ পোৱা নাছিলোঁ। যেতিয়াৰ পৰা বিকাশ অসমক চিনি পাওঁ, তেতিয়াৰ পৰা মই জোৱাই অসম ক'বলৈ শিকিছোঁ। কোনোদিনে মই জোৱাই অসম কৈ পোৱা নাছিলোঁ। সদ্য এইটো একদম সঁচা কথা কাণত ধৰিছোঁ। কোনোদিনে মই জোৱাই অসম কৈ পোৱা নাছিলোঁ। গম পাইছেনে? আজি কিন্তু মই সেই বিকাশ অসমৰ কাৰণে আজি আপোনালোকৰ আগত এনেকৈ দুই এষাৰ কথা ক'ব পাৰিছোঁ। বিকাশ অসমৰ কাৰণে। বিকাশ অসমে মানুহৰ কাৰণে কি কি কৰা নাই? আৰু হাজাৰটা কাম কৰে বিকাশ অসমে, কৈছোঁ নহয়। সেই হাজাৰটাৰ ভিতৰত দুই এটা ভুল হ'ব পাৰে। সেই বুলি বিকাশ অসমক ইমান ডাঙৰ এটা শাস্তি দিব লাগেনে? এনেহেন বিপদৰ সময়ত বিকাশ অসমৰ লগত আপোনালোকে থাকিব লাগিছিল। কিন্তু আজি কিয় বিপদৰ সময়ত বিকাশ অসমক এঘৰীয়া কৰিলে আপোনালোকে? আৰু শৃংখল চলিহা কোন হয়? কিমানজনে শৃংখল চলিহাক চিনি পায়? কিমানজনে শৃংখল চলিহাক নাম শুনি বা শৃংখল চলিহাক দেখি বিলাসী সেনাত যোগদান কৰিছে, বিলাসী সেনাত ভৰ্তি হৈছে? কওকচোন আপোনালোকে। অন্ততঃ বিকাশ অসমক দেখিহে বিলাসী সেনাত মানুহবোৰ যোগদান কৰিছিল। ময়ো এজন তেনেকুৱাই ব্যক্তি, গম পাইছেনে? মই কেতিয়াও বিলাসী সেনাক বা শৃংখল চলিহাক কেতিয়াও চিনিয়ে পোৱা নাছিলোঁ। যেতিয়া বিকাশ অসমক মই চিনি পাইছোঁ, বিকাশ অসমৰ লগত মই ফোনত কথা পাতিছোঁ, তাৰ পিছৰে পৰাই মানে মই বিলাসী সেনাত যোগদান কৰিছোঁ। বিকাশ অসমৰ লগত কথা পাতি, বিকাশ অসমৰ লগত মানে বহুত কথা পাতিছোঁ বিকাশ অসমৰ লগত ফোনত। এনেকৈ বাৰু লগ পাইছোঁ। কিন্তু হ'লেও মানে বিকাশ অসমক যে অনিৰ্দিষ্ট কাললৈকে যে বিলাসী সেনাৰ পৰা বহিষ্কাৰ কৰিব নালাগিছিল। অন্ততঃ বিকাশ অসম নহ'লে কিন্তু বিলাসী সেনা আধৰুৱা। এইটো মই একদম স্পষ্ট ভাষাত কৈছোঁ। বিকাশ অসমৰ অবিহনে কেতিয়াও বিলাসী সেনাই আগুৱাই যাব নোৱাৰে। বিকাশ অসমৰ নিচিনা মানুহ মানে বিলাসী সেনাতে নাই। মই কৈছোঁ নহয়, বিকাশ অসমৰ অবিহনে কেতিয়াও বিলাসী সেনাই আগুৱাই যাব নোৱাৰে, কোনো এটা কামেই কৰিব নোৱাৰে। মই কৈছোঁ নে, কোন শৃংখল চলিহা, কোন কিবা কিবি সেইবোৰ যে মোৰ কোনো মতলব নাই। মই কোনো শৃংখল চলিহাক চিনিয়ে পোৱা নাছিলোঁ। প্ৰথমতে মই চিনি পাওঁ বিকাশ অসমক, তাৰপিছতহে মই শৃংখল চলিহা বা ৰন্টুপানী ফুকনক মানে ডাঙৰ সেই মুৰব্বী কেইজনক, কেন্দ্ৰীয় সমিতিৰ মুৰব্বী কেইজনক চিনি পাইছোঁ। মইতো তেতিয়ালৈকে কোনো চিনিয়ে নাপাওঁ। বিকাশ অসমকহে চিনি পাইছিলোঁ মই। আৰু সেই বিকাশ অসমক চিনি পোৱা স্বত্তেই মই বিলাসী সেনাত যোগদান কৰিছিলোঁ। বিকাশ অসমৰ কাম কাজক দেখি, বিকাশ অসমৰ কথা বতৰা শুনি, আৰু বিকাশ অসমৰ কথাবিলাক ভাল লাগে। তেওঁ মানে ইমান সুন্দৰকৈ কথাবিলাক মানুহক বুজাই ক'ব জানে। বিকাশ অসমে কেতিয়াও হিন্দু মুছলিম কৰাই নাছিল। আৰু বিকাশ অসমে যেতিয়াই নেকি কাৰোবাৰ ভুল দেখে, তেতিয়াই কিন্তু বিকাশ অসমে মাত মাতে। আৰু এটা কথা কওঁ, যেতিয়া নেকি আমাৰ বাই ভনী বা ককাই ভাই যদি বিপদত পৰে, তেতিয়াই কিন্তু বিকাশ অসম যায় আৰু বিকাশ অসমে সেই মানুহজনৰ আগত থিয় হয়। সেই মানুহজনৰ আগত বা সেই বাই ভনীজনীৰ আগত থিয় হয় বিকাশ অসমে বিপদৰ সময়ত। আজি কোনজন মানুহক বিলাসী সেনা, কোনজন মানুহক আপোনালোকে থিয় দিয়া দেখিছে বিপদৰ সময়ত? কোনো নাযায়, ঘৰৰ ভিতৰতে সোমাই থাকে। আজি বিকাশ অসমক কিয় আপোনালোকে এনেকুৱা কৰিলে? যিসকল লোকে বিকাশ অসমৰ সোঁৱে বাৱে ঘূৰি ফুৰিছিল এনি টাইম,
ভাল সময়ত আজি সেইসকল লোকে কিন্তু বিকাশ অসম হৈ এষাৰো মাত মতা নাই। বিকাশ অসমক বহিষ্কাৰ কৰাৰ কাৰণে এতিয়া একাংশ মানুহে ভালে পাইছে। বিকাশ অসমৰ ঠাই কোনো পুৰাব নোৱাৰে, এইটো মই একদম স্পষ্ট কৈ দিছোঁ। বিকাশ অসমৰ ঠাই কোনো পুৰাব নোৱাৰে। কোনো এজন ব্যক্তিয়ে যদি ভাবিছে যে বিকাশ অসমৰ জেগাটো মই ল'ম, সেইটো কিন্তু ভুল ভাবিছে। বিকাশ অসমৰ ঠাই কোনো ল'বলৈ নোৱাৰে, সেইটো স্পষ্ট কথা। গম পাইছেনে? বিকাশ অসমৰ ঠাই কোনো ল'ব নোৱাৰে। বিকাশ অসমৰ অবিহনে বিলাসী থানা 0। সেই কি বুলি কয়, বিকাশ অসমে কয় যে বিগ 0 বুলি, তেনেকুৱা সেই বিগ 0 বিকাশ অসমৰ অবিহনে কৈছোৱে মই, বিকাশ অসমৰ অবিহনে বিলাসী থানা 0, একোৱে নহয়। মই কৈছো নহয়, বিকাশ অসমৰ প্ৰয়োজন আছে বিলাসী থানাত। বিকাশ অসমৰ কাৰণে আজি বিলাসী থানা ইমান দূৰ আগুৱাই গ'ল, আৰু বিকাশ অসম নোহোৱা হ'লে কিন্তু বিলাসী থানা কেতিয়াও আগুৱাই যাব নোৱাৰিলেহেঁতেন। বিকাশ অসমক ভাল পায় বুলিয়ে মানে মানুহে যোগদান কৰে বিলাসী থানাত, কিন্তু বেলেগক চাই মানুহে যোগদান নকৰে বিলাসী থানাত। কেৱল বিকাশ অসমক চাইহে মানুহবোৰে বিলাসী থানাত যোগদান কৰে। আধা সংখ্যক লোকে বিকাশ অসমৰ অনুৰাগী, বিকাশ অসমৰ কাম কাজক লৈ ভাল পায়। আৰু হাজাৰটাৰ ভিতৰত 2-এটা কাম ভুল হ'বও পাৰে, সেই বুলিয়ে আপোনালোকে অনিৰ্দিষ্ট কাললৈকে বিকাশ অসমক বহিষ্কাৰ কৰিব লাগেনে? এইটো কিন্তু আমি দুখ পাইছোঁ। মই মনত কিন্তু বহুত বেয়াকৈ দুখ পাইছোঁ এইটো কথাক লৈ। মানে বিকাশ অসমক কিয় মানে বহিষ্কাৰ কৰা হ'ল? আৰে সামান্য এটা ভুল কৰাৰ কাৰণে আৰে সেইটো ভুল বিকাশ অসমে কৰিছে বা নাই কৰা এবাৰতো চালি জাৰি চাব লাগিছিল। বিকাশ অসমে জেলৰ পৰা ওলোৱালৈতো আপোনালোকে অপেক্ষা কৰিব লাগিছিল। বিকাশ অসমৰ মুখেৰেতো শুনিব লাগিছিল আচলতে কথাটো কি। আপোনালোকে একো নুশুনা নজনাকৈ বিকাশ অসমক বহিষ্কাৰ কৰি দিলে। কেইটামান নিউজ চেনেলত প্ৰকাশ পোৱাৰ বাবে আপোনালোকে বিকাশ অসমক অনিৰ্দিষ্ট কাললৈকে মানে বহিষ্কাৰ কৰি দিলে। এইটো কিয় কৰিলে? মই কিন্তু একদমেই ভাল পোৱা নাই। বিকাশ অসম যেতিয়া নাই, মইনো থাকি কি কৰিম বিলাসী থানাত? তো ময়ো নাথাকো, ময়ো আজিৰ পৰা বিলাসী থানা নাই। মানে মনত বহুত দুখ পাইছোঁ। বিকাশ অসমৰ পৰা মই বহুত শিকিছোঁ, বহুত দেখিছোঁ। মানে বিকাশ অসমৰ পৰা মানে শিকিবলগীয়া বহুত আছিল অসমৰ মানুহৰ। উঠি অহা নৱপ্ৰজন্মৰ মানে শিকিবলগীয়া বহুত আছিল বিকাশ অসমৰ পৰা। আজি বিকাশ অসমক এনেকৈ এঘৰীয়া কৰি দিলে। বিপদৰ সময়ত বিকাশ অসমৰ লগত কোনো নাই। যিকেইজন মানুহে বিকাশ অসমৰ আগে পিছে ঘূৰি থাকে, সেই মানুহকেইজনো নাই বিকাশ অসমৰ লগত। তো এতিয়া মানে বিকাশ অসমৰ লগত অন্তত এনেকুৱা কৰিব নালাগিছিল। বিকাশ অসমৰ কাৰণে আজি বিলাসী থানা সংগঠনটো ইমান ডাঙৰ হ'ল। আজি বিকাশ অসমকে আপোনালোকে লাঠ মাৰি দিলে। অন্তত বিকাশ অসমে জেলৰ পৰা ওলোৱালৈকে আপোনালোকেতো অপেক্ষা কৰিব লাগিছিল। বিকাশ অসমৰ মন্তব্যবিলাকতো এবাৰ শুনিব লাগিছিল। আচলতে বিকাশ অসমৰ লগত কি হৈছিল, কি নাই হোৱা। কিন্তু আপোনালোকে সেইবিলাক একো বিকাশ অসমক নুশুধাকে, একো বিকাশ অসমৰ মুখৰ পৰা এটাও কথা নুশুনাকে আপোনালোকে এনেকুৱা কৰি দিলে, বিকাশ অসমক বহিষ্কাৰ কৰি দিলে। প্ৰাথমিক সদস্যৰ পৰাও বিকাশ অসমক বহিষ্কাৰ কৰি দিলে। এইটোৱে কিন্তু বেয়া লাগিল। আৰু অনিৰ্দিষ্ট কাললৈকে মানে কিয় মানে বিকাশ অসমক বহিষ্কাৰ কৰিলে? বিকাশ অসমক প্ৰয়োজন আছে বিলাসী থানাত। যদি বিকাশ অসমে বিলাসী থানাত নাথাকে নহয়, সংগঠনটো কিন্তু ভাঙি যাব। মানে শেষ বুলিয়ে ধৰি লওক আপোনালোকে। বিলাসী থানা শেষ বুলি ধৰি লওক, সমাপ্ত। আজিৰ পৰা বিলাসী থানা সমাপ্ত বিকাশ অসমৰ অবিহনে। আপোনালোকে এনেকৈ মানে ভাবি ল'ব পাৰে। মই কথাবিলাক কৈছোঁ, কিন্তু কিছুমান লোকে বেয়া পাবও পাৰে, কিন্তু একদমেই মই সত্য কথা কৈছোঁ। যেতিয়া মানুহৰ বিপদ হয় কিন্তু বিকাশ অসমলৈ ফোন মাৰে, মোক আমুক লাগে, তামুক লাগে, তেজৰ প্ৰয়োজন হৈছে, কিবাহৰ প্ৰয়োজন হৈছে, মেডিকেলৰ প্ৰব্লেম হৈছে বুলি বিকাশ অসমক ফোন মাৰে মানুহবিলাকে। কিন্তু আজি সেই মানুহবিলাকো নাই বিকাশ অসমৰ লগত। আৰু বিপদৰ সময়ত বিকাশ অসমক প্ৰয়োজন হয়, কিন্তু বিকাশ অসমৰ বিপদৰ সময়ত কিন্তু আপোনালোকে যে নাই, কিয় নাই? মানে সহায় কৰা মানুহৰ লগত মানে আপোনালোকে এনেকুৱা কৰি দিলে। বিকাশ অসমৰ লগত আপোনালোকে এনেকুৱা কৰি দিলে। এইটো